আছামিজ ব্লগাৰ ক্ৰিয়েটিভ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। এতিয়া যিহেতু বহুতে আশা কৰি আছিলে যে এডিআৰ এপইণ্টমেণ্ট কেতিয়ালৈ দিব, অৱশেষত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে জানুৱাৰী কোনটো তাৰিখে গেট 3 হওক গেট 4 হওক এইখিনি এপইণ্টমেণ্ট দিবলৈ গৈ আছে। সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছে। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো শেষলৈকে চাওক। আৰু বহুতে বহুতভাগে এইখিনি ক্ষেত্ৰত কৈয়ে আছিলে, আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অৱশেষত কি জনালে জনাম। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এডিআৰ এপইণ্টমেণ্ট দিয়াৰ ক্ষেত্ৰত এইখিনি জনালে যে জানুৱাৰী, যিহেতু এইখিনি মই প্ৰথম পৰ্যায়ত কৈছিলোঁ, আৰু এইখিনি এতিয়া এনেকুৱা ধৰণৰ হৈ আছিলে, সুধিছিলে যে বিভিন্ন অনুষ্ঠানত যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰি আছে এইকেইদিন, তো তেতিয়া সোধা দেখা গৈছিলে মুখ্যমন্ত্ৰী মহোদয়ক যে এই যি এডিআৰ এপইণ্টমেণ্ট কেতিয়ালৈ দিয়া হ'ব। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ কৈছিলে যে জানুৱাৰী প্ৰথম সপ্তাহতে দিয়া হ'ব। কিন্তু ফেচবুক লাইভ যোগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি স্পষ্ট কৰিলে যে 10 জানুৱাৰীৰ আগত গেট 4 সেইখিনি দিয়া হ'ব, সেইখিনি স্পষ্টকৈ জনালে। তাতকৈ আৰু বহুত বেছি দিন নাযায়, আপোনালোকে সেইখিনি 10 জানুৱাৰীৰ আগত বুলি কোৱাৰ লগে লগে আপোনালোকৰ তো সেয়া পিছৰখিনি আৰু 10টাতকৈ বেছি নাযায়। আৰু গেট 3 15 তাৰিখৰ আগত, অৰ্থাৎ আপোনালোকৰ এডিআৰ এপইণ্টমেণ্ট গেট 3 হওক গেট 4 হওক 15 তাৰিখৰ আগত সকলোখিনি ওলাবলৈ গৈ আছে। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ এয়া জনালে খবৰ। তো এডিআৰ গেট 3 আৰু গেট 4 টোটেলি আপোনালোকে ধৰি লওক, গেট 4 হৈছে 10 তাৰিখৰ আগত, গেট 3 হৈছে 15 তাৰিখৰ আগত। মুঠতে এডিআৰ এপইণ্টমেণ্ট 15 তাৰিখৰ আগত আপোনালোকক দিবলৈ গৈ আছে। তো সেইখিনি আছিলে খবৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু আপোনালোকে বহুতে সুধি আছিলে যে নতুনকৈ এডিআৰ ক্ষেত্ৰত ওলাব নোলাব বা কিমান কি কেনেদৰে ওলাব। এইখিনি ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক সময়ত আপডেট দিব। আৰু এইখিনি ক্ষেত্ৰত এইটোও জনাইছে যে কোনটো বিভাগত কেনেদৰে এপইণ্টমেণ্ট দিয়াৰ পিছত কিমানকৈ খালী থাকে তাৰ ওপৰত ভিত্তি কৰি সেইখিনি আকৌ নেক্সট এডিআৰ 3 কাৰণে সেইখিনি উলিওৱা হ'ব বুলি সেইখিনি জনাইছে। তো এই কথাটো কিমান ওলাব কিমান নোলাব, কোনটো বিভাগত কেনেদৰে ওলাব, তো এই নিযুক্তিসমূহ হৈ যোৱাৰ পিছতহে এতিয়া গম পোৱা যাব। তো বহুতে এটা বেছি ভাল খবৰ, এতিয়া 15 জানুৱাৰীৰ আগত সকলোখিনি এপইণ্টমেণ্ট হ'বলৈ গৈ আছে, গেট 3 আৰু গেট 4 এইখিনি। তো ভিডিঅ'টো আপোনালোকক এইখিনি জনালোঁ, শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আগন্তুক খবৰসমূহ আহি থাকিলে আপোনালোকক জনাম, নতুন ভেকেঞ্চি হওক বা যিকোনো ধৰণৰ বিষয়ৰ ওপৰত আহিলে জনাম আপোনালোকে। তো আকৌ এবাৰ বহুত বেছি ধন্যবাদ। তো অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, বাই।